নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল কিছুদিনৰ মূৰত পুনৰ তোমালোকৰ মাজলৈ এক নতুন ভিডিঅ' লৈ আহিছোঁ সো আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 9ৰ অৰ্থাৎ চেপ্টাৰ নম্বৰ 9 মানে হেৰিডিটি এণ্ড ইভলিউশ্যন অৰ্থাৎ বংশগতি আৰু ক্ৰমবিকাশ ইয়াৰে এটা আমি টপিকৰ ওপৰত আলোচনা কৰিম মেণ্ডেলৰ একসংকৰ অনুপাতৰ ওপৰত আলোচনা কৰিম এটো খুব এটা ইম্পৰ্টেন্ট টপিক আৰু তোমালোকক এতিয়া এটা কথা কৈ দিওঁ কিতাপত যেটো তোমালোকৰ টেক্সটবুকত যেটো ডায়াগ্ৰাম দিছে যেটো ছবি দিছে তাৰ সহায়ত তোমালোকে হয়তো বুজি পাবলৈ অকমান ডিফিকাল্টিজ ফেস কৰিব পাৰা তো মই অকমান সহজে বুজাই দিম তো মই যেটো ডায়াগ্ৰাম দেখুৱাম যেটো ছবি তোমালোকক দেখুৱাম পৰীক্ষাত পাৰিলে পৰাপক্ষত হেতু ডায়াগ্ৰাম তোমালোকে আঁকিব পাৰিবা ঠিক আছে এতিয়া কথা হল এই টপিকটোৰ ওপৰত আলোচনা কৰাৰ আগত আমি সৰু কেইটামান টাৰ্ম জানি ল'ব লাগিব টাৰ্ম কিটা হৈছে প্ৰভাৱী চৰিত্ৰ অৰ্থাৎ ডমিনেন্ট ক্যাৰেক্টাৰ আৰু অপ্ৰভাৱী চৰিত্ৰ অৰ্থাৎ ৰিসেসিভ ক্যাৰেক্টাৰ হয় কি তো ডমিনেন্ট ক্যাৰেক্টাৰছ কোনটো হৈছে যেটো ক্যাৰেক্টাৰ আমাৰ স্বভাৱত এক্সপ্ৰেছ হৈছে তাৰমানে আমি হৈছো আমাৰ পূৰ্বপুৰুষৰ পৰা বহুত কিছুমান চৰিত্ৰ আহিছে ঠিক আছে তো হেকাৰণে আমাৰ কিছুমান স্বভাৱ আমাৰ হয়তো মা দেউতাৰ লগত সিমিলাৰিটি আছে কিছুমান স্বভাৱ আমাৰ হয়তো ককাৰ লগত সিমিলাৰিটি আছে তো এইবিলাক কেলে হৈছে যেহেতু আমালৈ আমাৰ পূৰ্বপুৰুষৰ পৰা কিছুমান ক্যাৰেক্টাৰ আমালৈ আহিছে কাৰ জৰিয়তে আহিছে ডিএনএৰ সহায়ত আহিছে বা জিনৰ সহায়ত আহিছে বুলি আমি ক'ব পাৰো এটা কথা হৈছে কি আমি জানো আমাৰ পূৰ্বপুৰুষৰ লগত 100% একে হৈ জানো নহয় কাৰণ কেলে আমাৰ কিছুমান চৰিত্ৰহে তেওঁলোকৰ লগত একে সকলো চৰিত্ৰটো তেওঁলোকৰ লগত একে নহয় এটা কিয় তেওঁলোকৰ লগত সকলো চৰিত্ৰ একে নহয় আৰু কিয় কিছুমান চৰিত্ৰ একে হয় চোৱা যিমানবোৰ চৰিত্ৰ আহিছে তাৰে কিছুমান চৰিত্ৰ আমাৰ মানে চৰিত্ৰত এক্সপ্ৰেছ হৈছে আমাৰ পূৰ্বপুৰুষৰ কিছুমান চৰিত্ৰ আমাৰ জৰিয়তে এক্সপ্ৰেছ হৈছে তো যিবিলাক চৰিত্ৰ এক্সপ্ৰেছ হৈছে সেইবিলাকক ডমিনেন্ট ক্যাৰেক্টাৰ বুলি কোৱা হয় অৰ্থাৎ প্ৰভাৱী চৰিত্ৰ বুলি কোৱা হয় আৰু কিছুমান ক্যাৰেক্টাৰ এক্সপ্ৰেছ হোৱা নাই কিন্তু হয়তো আমাৰ নেক্সট জেনাৰেশনত এক্সপ্ৰেছ হ'ব পাৰে তো তেনেকুৱাবিলাক চৰিত্ৰক অপ্ৰভাৱী চৰিত্ৰ অৰ্থাৎ ৰিসেসিভ ক্যাৰেক্টাৰ বুলি কোৱা হয় অৰ্থাৎ ৰিসেসিভ ক্যাৰেক্টাৰ বিলাক আমাৰ নেক্সট প্ৰজন্মৰ কাৰণে ডমিনেন্ট ক্যাৰেক্টাৰ হৈ পৰিব পাৰে কিন্তু আমি 100% ক'ব নোৱাৰো যে হ'বই বুলি ঠিক আছে তো ডমিনেন্ট ক্যাৰেক্টাৰ হৈছে কি যেটো এক্সপ্ৰেছ হয় আৰু ৰিসেসিভ ক্যাৰেক্টাৰ হৈছে যেটো এক্সপ্ৰেছ হোৱা নাই কিন্তু প্ৰেজেন্ট আছে ঠিক আছে তো এই দুটা টপিকৰ ওপৰত আমি আলোচনা কৰিলো তাৰ পিছত এতিয়া আমি মেণ্ডেলৰ একসংক অনুপাত অৰ্থাৎ মনোহাইব্ৰিড ৰেশিঅ ওপৰত আলোচনা কৰিম সো মেণ্ডেলে মেইনলি দুই প্ৰকাৰৰ পিওৰ ব্ৰিড অৰ্থাৎ পিওৰ বুলি ক'লে কি কম খাঁটি অসমীয়াত হয়নে পিওৰ দুই প্ৰকাৰৰ মটৰ মাহৰ গছৰ মাজত ক্ৰস কৰিছিলে ক্ৰস কৰি তেওঁ কি ৰিজাল্ট পালে আমি তাৰ ওপৰত আলোচনা কৰিম ঠিক আছে ইয়াত তোমালোকে চাবা মই ইতিমধ্যে ডমিনেন্ট ক্যাৰেক্টাৰ আৰু ৰিসেসিভ ক্যাৰেক্টাৰৰ ওপৰত তোমালোকক বুজালো তো এতিয়া হল মেণ্ডেলে যেটো ফাৰ্স্ট মনোহাইব্ৰিড ক্ৰছৰ এক্সপেৰিমেন্ট কৰিছিলে তেওঁ দুজোপা পি প্ল্যান লৈছিলে অৰ্থাৎ মটৰ মাহৰ গছৰ মাজত ক্ৰস কৰিছিলে আৰু দুইবিধ পিওৰ ব্ৰিড এবিধ হল তল উখ মটৰ মাহৰ জাত আৰু এবিধ হৈছিলে সাপৰ জাতৰ ঠিক আছে সো উখ আৰু সাপৰ এই দুইজোপা কিন্তু পিওৰ আছিলে পিওৰ মানে তাত অকল উখজোপাত কেৱল উখ হোৱাৰে জিন আছিলে আৰু সাপৰ জোপাত কেৱল সাপৰ হোৱাৰ জিনে আছিলে উখ আৰু সাপৰ দুইটা জিন মিক্স হৈ থকা ব্ৰিড নাছিলে কিন্তু একাৰণে তাক পিওৰ বুলি কোৱা হৈছে এতিয়া আমাৰ প্ৰশ্ন হি পইছে পিওৰ ব্ৰিডটা আমি কেনেকৈ পাওঁ চোৱা এতিয়া মই যেনিবা উখ মটৰ মাহৰ গছ এজোপাৰ উদাহৰণ ললো তো উখ মটৰ মাহৰ গছত আমি এজোৰ ক্যাৰেক্টাৰৰ কথালে যাওঁ প্ৰথম জোৰ ক্যাৰেক্টাৰত কেপিটেল টি আছে কেপিটেল টি মানে উখ হোৱা ক্যাৰেক্টাৰ তল ঠিক আছে এতিয়া ইয়াত কি হৈছে দুজোৰ উখ হোৱা ক্যাৰেক্টাৰৰ মাজতে ক্ৰস কৰা হৈছে হয়নে তেতিয়া মন কৰিবা এই কেপিটেল টি টোৱে এই সেকেন্ড পেয়াৰৰ কেপিটেল টি লগত ক্ৰস কৰিছে ক্ৰস কৰি কি ৰিজাল্ট পাইছে কেপিটেল টি ঠিক আছে ইয়াৰ পৰা এই কেপিটেল টি টো আহিলে ইয়াৰ পৰা এই কেপিটেল টি টো আহিলে তাৰপিছত এই ফাৰ্স্ট কেপিটেল প্ৰথম জোৰৰ কেপিটেল টি টোৱে কি কৰিলে সেকেন্ড জোৰৰ সেকেন্ড কেপিটেল টি টোৰ লগত ক্ৰস কৰিলে ক্ৰস কৰি পুনৰ আমি কি পালো কেপিটেল টি পালো হয়নে আকৌ প্ৰথম জোৰৰ দ্বিতীয় কেপিটেল টি টোৱে দ্বিতীয় জোৰৰ প্ৰথম কেপিটেল টি টোৰ লগত ক্ৰস কৰিলে ক্ৰস কৰি কি পালো আকৌ কেপিটেল টি পালো আকৌ কি কৰিলো প্ৰথম জোৰৰ দ্বিতীয় কেপিটেল টি টোৱে দ্বিতীয় জোৰৰ
দ্বিতীয় কেপিটেল টিটোৰ লগত ক্ৰছ কৰিলে ক্ৰছ কৰি ইয়াতো কি পালোঁ কেপিটেল টি পালোঁ ঠিক আছে তো আমি 4যোৰ পেয়াৰ পালোঁ চাৰিটা মানে পসিবিলিটিজ পালোঁ আৰু এই চাৰিটা সম্ভাৱনা চাৰিটা পসিবিলিটিজত আমি দেখিলোঁ যে তাত আমি জিনটো কেপিটেল টিয়ে পালোঁ তাৰ মানে যেতিয়া আমি পিওৰ ব্ৰিড দুটা পিওৰ ব্ৰিড মানে একে ধৰণৰ চৰিত্ৰ থকা দুটা পিওৰ ব্ৰিডৰ মাজত যেতিয়া আমি ক্ৰছ কৰিম তেতিয়া আমি পিওৰ ব্ৰিডে পাম অৰ্থাৎ ওখ পিওৰ ব্ৰিডৰ মাজত যদি ক্ৰছ কৰোঁ তেতিয়া আমি ওখ হোৱাৰ চান্সে আছে তো এইটো ক'ব পিওৰ ব্ৰিড বুলি পিওৰ ব্ৰিড আমি এনেকৈ পাব পাৰোঁ অৰ্থাৎ আমি প্ৰেক্টিকেলি যদি চাওঁ এজোপা মটৰমাহৰ গছ আছে আৰু সেই মটৰমাহৰ গছজোপাত কি হ'ব বিভিন্ন ফুল আছে আৰু সেই বিভিন্ন ফুলৰ মাজত যেনিবা আমি সেলফ পলিনেশ্যন কৰাই দিছোঁ যেনে অৰ্থাৎ মানে স্বপৰাগযোগ হ'লে কি হ'ব ইয়াৰ নিজৰ ফুলকিপাহৰ মাজতেই পলিনেশ্যন হ'ব পৰাগযোগ ঘটিব পৰাগযোগ হোৱাৰ লগে লগে আমি কি হ'ব যি গছৰ গুটি পাম সেই গুটিৰ পৰা আমাৰ পিওৰ টল প্লেণ্টে পাম মানে ওখ প্লেণ্টে পাম পিওৰ ঠিক আছে বা আমি পৰাগযোগ ঘটাইছোঁ এনেকুৱা দুজোপা মটৰমাহৰ গছৰ মাজত যিজোপা কমপ্লিট পিওৰ আৰু আনজোপাও কিন্তু পিওৰ আমি জানো দুইজোপাৰ মাজত যদি আমি পৰাগযোগ ঘটাওঁ তেতিয়াও আমি পিওৰ ব্ৰিডে পাম ঠিক আছে তেনেকৈ আমি যদি পিওৰ চাপৰ হোৱা মটৰমাহৰ গছৰ মাজত যদি ক্ৰছ কৰোঁ অৰ্থাৎ স্মল টি আৰু স্মল টিৰ মাজত যদি আমি ক্ৰছ কৰোঁ তেতিয়া আমি পেয়াৰটো কি পাম স্মল টি আৰু স্মল টি তাৰমানে যদি পিওৰ চাপৰ গছৰ মাজত ক্ৰছ কৰাওঁ তেতিয়া আমাৰ কি হ'ব নেক্সট মটৰমাহজোপা 100% চিয়'ৰ চাপৰ হোৱাৰে চান্স আছে ঠিক আছে তো এইটো আমি পিওৰ ব্ৰিড কেনেকৈ পাওঁ তোমালোকক মই ইতিমধ্যে বুজাম চ' এতিয়া তোমালোকে বুজিলা যে সেলফ পলিনেশ্যন কি হয় আৰু পিওৰ ব্ৰিডৰ আমি প্লান কেনেকৈ পাম এতিয়া আমি চাওঁ মেণ্ডেলে একশংকৰ অনুবাদত কি কৰিছিলে তেওঁ দুটা বেলেগ বেলেগ চৰিত্ৰৰ পিওৰ ব্ৰিডৰ মাজত ক্ৰছ কৰিছিলে তাৰমানে এটা চেম্পল লৈছিলে তেওঁ ওখ মটৰমাহৰ গছৰ কিন্তু পিওৰ ওখ তাত চাপৰ হোৱাৰ কোনো চৰিত্ৰ নাই কিন্তু অপ্ৰভাৱী চৰিত্ৰও নাই তাত চাপৰ হৈ থকাৰ ঠিক আছে আৰু এটা লৈছিলে তেওঁ ডুৱাৰ্ফ প্লেন অৰ্থাৎ চাপৰ মটৰমাহৰ গছৰ এটা পিওৰ চেম্পল লৈছিলে য'ত কেৱল চাপৰ হোৱাৰ চৰিত্ৰহে আছে কিন্তু ওখ হোৱা চৰিত্ৰ তাত থকা নাই তো এই পিওৰ ব্ৰিডৰ মাজত তেওঁ ক্ৰছ কৰোঁতে আমি কি পালে চাওঁ যে প্ৰথম পেয়াৰটোৰ কেপিটেল টিৰ লগত দ্বিতীয় পেয়াৰটোৰ প্ৰথম কেপিটেল টিটোৰ মাজত ক্ৰছ হৈ ফাইনেলি আমি ইয়াৰ পৰা কেপিটেল টি আহিলে ইয়াৰ পৰা স্মল টি আহিলে অৰ্থাৎ কেপিটেল টি স্মল টি পালোঁ ঠিক আছে তাৰপিছত প্ৰথম পেয়াৰটোৰ কেপিটেল টিটোৰ লগত দ্বিতীয় পেয়াৰটোৰ দ্বিতীয় স্মল টিৰ মাজত ক্ৰছ হৈ কি পালোঁ ইয়াৰ পৰা কেপিটেল টি আহিলে ইয়াৰ পৰা স্মল টি আহিলে তো ফলস্বৰূপে কেপিটেল টি স্মল টি পালোঁ ঠিক আছে তাৰপিছত প্ৰথম পেয়াৰটোৰ দ্বিতীয় কেপিটেল টিৰ লগত প্ৰথম পেয়াৰটোৰ দ্বিতীয় কেপিটেল টিটোৰ লগত দ্বিতীয় পেয়াৰটোৰ প্ৰথম কেপিটেল টিটোৰ মাজত ক্ৰছ কৰি কি হ'ল ইয়াৰ পৰা কেপিটেল টি পালোঁ ইয়াৰ পৰা স্মল টি পালোঁ অৰ্থাৎ ইয়াতো কেপিটেল টি স্মল টি পালোঁ তাৰপিছত প্ৰথম পেয়াৰটোৰ দ্বিতীয় কেপিটেল টিটোৰ লগত দ্বিতীয় পেয়াৰটোৰ দ্বিতীয় স্মল টিৰ মাজত ক্ৰছ কৰিলোঁ তো ইয়াৰ পৰা কেপিটেল টি আহিলে আৰু ইয়াৰ পৰা স্মল টি আহিলে তাত আমি কেপিটেল টি স্মল টি পালোঁ এতিয়া কেপিটেল টি স্মল টি বুলি কওঁতে ইয়াত ডমিনেণ্ট কেৰেক্টাৰ কোনটো হ'ব অবভিয়াছলি কেপিটেল টিটো ডমিনেণ্ট কেৰেক্টাৰ হ'ব অৰ্থাৎ কি এক্সপ্ৰেছ হ'ব ওখ হোৱাৰ চৰিত্ৰটো এক্সপ্ৰেছ হ'ব যিহেতু কেপিটেল টি মানে মই ওখ বুলি কৈছিলোঁ আৰু ডমিনেণ্ট কেৰেক্টাৰটো সদায় আগত থাকে ঠিক আছে প্ৰথমে লিখোঁ তো ইয়াত কেপিটেল টি স্মল টি পালোঁ অৰ্থাৎ গোটেইকেইটাই ওখ হ'ব কিন্তু পিওৰ ব্ৰিড নহয় কিন্তু ইয়াত চাপৰ হোৱাৰ জিনটোও আছে ঠিক আছে কিন্তু এক্সপ্ৰেছ কোনটো হৈছে ওখ হোৱাটো এক্সপ্ৰেছ হৈছে গতিকে এইটো ওখই হ'ব কিন্তু পিওৰ ব্ৰিড নহয় আৰু এই দুটা যে আমি পিওৰ ব্ৰিডৰ যিটো চেম্পলৰ মাজত ক্ৰছ কৰিছিলোঁ ইহঁতক ক'ব পেৰেণ্টেল জেনেৰেশ্যন বুলি ক'ব বা P1 জেনেৰেশ্যন বুলি ক'ব অসমীয়াত ক'ব পৈতৃক পুৰুষ ঠিক আছে এতিয়া আমি কি কৰিম এই যে ইম্পিউৰ টল পি প্লেণ্টৰ যিকেইটা ব্ৰিড পালোঁ অৰ্থাৎ কেপিটেল টি স্মল টিৰ এটা পেয়াৰ ল'লোঁ আৰু এই কেপিটেল টি স্মল টিৰ এটা পেয়াৰ ল'লোঁ ইহঁতৰ মাজত ক্ৰছ কৰাওঁ কি পালোঁ তো প্ৰথম পেয়াৰটোৰ কেপিটেল টিৰ লগত প্ৰথম পেয়াৰটোৰ কেপিটেল টি ক্ৰছ কৰিলোঁ তো এজ এ ৰিজাল্ট কি পালোঁ কেপিটেল টি পালোঁ
অৰ্থাৎ ইয়াত কিন্তু এটা পিয়ৰ ব্ৰিড পাইছোঁ কিন্তু দেই আৰু ওখ হোৱাটোৱে হ'ব তাৰমানে ইয়াৰ ডমিনেণ্ট কেৰেক্টাৰটো ওখই হ'ব আৰু প্ৰথম পেয়াৰটো কেপিটেল টি লগত দ্বিতীয় পেয়াৰটোৰ স্মল টিৰ লগত ক্ৰছ কৰিলোঁ ক্ৰছ কৰি কি পালোঁ ইয়াৰ পৰা কেপিটেল টি আহিলে ইয়াৰ পৰা স্মল টি আহিলে তো কি পালোঁ কেপিটেল টি স্মল টি পালোঁ অৰ্থাৎ ইউ ওখ হ'ব কাৰণ কেপিটেল টিটো ডমিনেণ্ট কেৰেক্টাৰ হ'ব ডমিনেণ্টটো আগত লিখা হয় আৰু কেপিটেলটো সদায় আগতেই লিখোঁ এতিয়া কি কৰোঁ প্ৰথম পেয়াৰটোৰ স্মল টিৰ লগত দ্বিতীয় পেয়াৰটোৰ কেপিটেল টিৰ মাজত ক্ৰছ কৰিলোঁ তো ইয়াৰ পৰা স্মল টি আহিছে আৰু ইয়াৰ পৰা কেপিটেল টি আহিছে আৰু কেপিটেলটো যিহেতু আগত লিখে সেইকাৰণে কেপিটেলটো আগত লিখিছোঁ স্মলটো পিছত লিখিছোঁ আৰু যিটো আগত লিখে সেইটো এক্সপ্ৰেছ হয় অৰ্থাৎ কেপিটেল টি অৰ্থাৎ ওখ হোৱাটো এক্সপ্ৰেছ হ'ব গতিকে ই ওখই হ'ব কিন্তু পিয়ৰ ব্ৰিড নহয় ঠিক আছে এতিয়া প্ৰথম পেয়াৰটোৰ যিটো স্মল টি আছিলে সেই স্মল টিটোৰ লগত দ্বিতীয় পেয়াৰটোৰ স্মল টিৰ মাজত ক্ৰছ কৰিলোঁ তো কি পালোঁ ইয়াৰ পৰা স্মল টি আহিলে ইয়াৰ পৰা স্মল টি আহিলে ইয়াত কি পালোঁ স্মল টি পালোঁ ঠিক আছে এই যে স্মল টি পালোঁ ইয়াত কি হ'ব ইয়াত ডমিনেণ্ট কেৰেক্টাৰ ছাপৰ্টটোৱে হ'ব হয়নে গতিকে আমি ওখ হোৱাৰ কেৰেক্টাৰ কেইটা পালোঁ কেপিটেল টি ইউ ওখই হ'ব কেপিটেল টি স্মল টি ইউ ওখই হ'ব কেপিটেল টি স্মল টি ইউ ওখই হ'ব গতিকে কেইটা পালোঁ এটা দুটা তিনিটা তাৰমানে তিনিটা ওখ হোৱাৰ চান্সেছ পালোঁ প্ৰবেবিলিটি তিনিটা ওখ হোৱাৰ আছে আৰু চাপৰ হোৱাৰ চান্সেছ কিমান পালোঁ এটাই পালোঁ কাৰণ স্মল টি এইটোতো চাপৰেই হ'ব হয়নে গতিকে আমি কি পালোঁ 3:1 এই 3:1 যে ইয়াক কোৱা হয় মনোহাইব্ৰিড ৰেচিঅ' অৰ্থাৎ একসংকৰ অনুপাত আৰু পইণ্ট টু বি নোটেড মনত ৰাখিবা যে এই ফাৰ্ষ্ট যিটো পেৰেণ্টেল জেনেৰেশ্যন P1 জেনেৰেশ্যনৰ দুটা পেয়াৰৰ মাজত ক্ৰছ কৰোঁতে আমি যিটো নেক্সট জেনেৰেশ্যন পালোঁ সেই নেক্সট জেনেৰেশ্যনটোক কোৱা হয় ফাৰ্ষ্ট ফিলিয়েল জেনেৰেশ্যন অৰ্থাৎ F1 জেনেৰেশ্যন বুলি কোৱা হয় ঠিক আছে আৰু এই F1 জেনেৰেশ্যনৰ দুটা চেম্পলৰ মাজত ক্ৰছ কৰিলে যিটো তাৰ পিছৰ জেনেৰেশ্যন পোৱা যায় তাক ক'ব ছেকেণ্ড ফিলিয়েল জেনেৰেশ্যন অৰ্থাৎ F2 জেনেৰেশ্যন বুলি কোৱা হ'ব এতিয়া তোমালোকে 3:1 ৰেচিঅ'টো ক'ৰ পৰা আহিলে বুজি পালা কিতাপত যিটো ডায়াগ্ৰাম দিছে এই ডায়াগ্ৰামটো দিলে সহজে হয়তো বুজি নাপাব পাৰা এক্সামত এই ডায়াগ্ৰামটো তোমালোকে যদি আঁকা মই ভাবোঁ বেছি উজু হ'ব আৰু নম্বৰ পাবলৈও ভাল হ'ব আৰু বুজি পেলাই তোমালোকে নিজে লিখিব পাৰিবা মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই ঠিক আছে আৰু একসংকৰ অৰ্থাৎ মনোহাইব্ৰিড এই ৱৰ্ডটো কেনেকৈ আহিলে মনো মানে কি এক হয়নে ইয়াত কি হৈছে কেৱল এক প্ৰকাৰৰ চৰিত্ৰৰ ওপৰতে কৈছে মানে উচ্চতাৰ ওপৰত ভিত্তি কৰি যিটো চৰিত্ৰৰ চেম্পল দুটা লোৱা হৈছে তাহাঁতৰ মাজতে ক্ৰছ কৰা হৈছে সেইকাৰণে এক প্ৰকাৰ চৰিত্ৰৰ ওপৰতে আমি ফ'কাছ কৰিছোঁ সেইকাৰণে ইয়াক মনোহাইব্ৰিড বুলি কোৱা হৈছে ইয়াৰ পিছত আমি ডি হাইব্ৰিড অৰ্থাৎ ডি সংকৰ অনুপাতৰ ওপৰত যাম নেক্সট ভিডিঅ'ত মই ক'ম তাৰ ওপৰত তো ডি সংকৰ অনুপাতত কি হ'ব আমাৰ দুটা কেৰেক্টাৰৰ ওপৰত আমি ফ'কাছ কৰিম গুৰুত্ব দিম অৰ্থাৎ এটা গুটিটোৰ কালাৰৰ ওপৰত মটৰ মাহৰ গছজোপাৰ গুটি কালাৰৰ ওপৰত আৰু এটা গুৰুত্ব দিম আমি মটৰ মাহৰ গুটিটোৰ শ্বেপৰ ওপৰত দুই প্ৰকাৰ শ্বেপ হ'ব এটা হুতুৰা হুতুৰি শ্বেপ হ'ব আৰু এটা ৰাউণ্ড শ্বেপ হ'ব আৰু কালাৰ কেনেকুৱা হ'ব এটা য়েল্ল' কালাৰ হ'ব আৰু এটা সেউজীয়া অৰ্থাৎ গ্ৰীণ কালাৰৰ হ'ব তো দুটা বেলেগ বেলেগ কেৰেক্টাৰৰ ওপৰত আমি একেলগে ক্ৰছ কৰিম ঠিক আছে তো সেইটো ডি সংকৰ অনুপাতত আমি পঢ়িম ঠিক আছে এতিয়া মনোহাইব্ৰিড ৰেচিঅ'টো তোমালোকে বুজি পাইছে চ' পৰীক্ষাত আহে মনোহাইব্ৰিড ৰেচিঅ'টো কি হয় 1 মাৰ্কছৰ কাৰণে এইটো 3:1 এতিয়া তোমালোকৰ এক্সামত যদি অকণমান টুইষ্টেড কুৱেশ্যন দিয়ে যেনিবা মই হেয়াৰ কালাৰৰ ওপৰত এটা ক্ৰছ কৰিবলৈ কৈছোঁ যেনিবা এটা এছিয়ান হেয়াৰ কালাৰ এছিয়ান মানুহবিলাকৰ হেয়াৰ কালাৰ কি থাকে ব্লেক থাকে হয়নে ব্লেক হেয়াৰটো আমি কেপিটেল বি ধৰিছোঁ মানে পিয়'ৰ ব্লেক আৰু এটা হ'ল ইউৰোপিয়ানটো মোৰ ইয়াত ভুল হৈছে লিখোঁতে তোমালোকক শুধৰাই দিছোঁ স্মল বি দেই এইটো হোৱাইট হেয়াৰ হ'ব এইটো ইউৰোপিয়ান ব্ৰিড স্মল বি এই কেপিটেলটো মোৰ টাইপিং মিষ্টেক হৈ গ'ল চৰি ফৰ ডেট তো স্মল বি কি হ'ব হোৱাইট হেয়াৰ হ'ব এইটো ইউৰোপিয়ান ব্ৰিড কিন্তু দুইটা পিয়'ৰ কেপিটেল বি এইটো পিয়'ৰ ব্ৰিড স্মল বি এইটো পিয়'ৰ ব্ৰিডেই হ'ব তো ইহঁতৰ মাজত ক্ৰছ যদি কওঁ P1 জেনেৰেশ্যনত দুটা পিয়'ৰ ব্ৰিড ল'লোঁ মানে একদম ক'লা চুলি আৰু এটা ব্ৰিড ল'লোঁ একেবাৰে বগা চুলি মানে কেপিটেল বি আৰু স্মল বি তো তাৰ মাজত ক্ৰছ কৰিলে আমি কি পাম ফাৰ্ষ্ট জেনেৰেশ্যনত একে পাম কেপিটেল বি স্মল বি তাৰমানে দুইটা কেপিটেল বিটো আগত আছে তো ইয়াত কি হ'ব ক'লা হ'ব তাৰমানে ক'লা হোৱাৰ চান্সেছ বেছি আছে মানে ক'লাই হ'ব ফাৰ্ষ্ট মানে F1 জেনেৰেশ্যনত কিন্তু এইটো পিয়'ৰ ব্ৰিড নহ'ব ক'লাটো হ'ব কিন্তু পিয়'ৰ ব্ৰিড নহ'ব কাৰণ কেলৈ বগা হোৱাৰ জিনটো ইয়াত থাকিব কিন্তু সি এক্সপ্ৰেছ নহয় ৰিচেছিভ কেৰেক্টাৰ হিচাপে থাকিব এতিয়া এই F1 জেনেৰেশ্যনৰ দুটা যদি ব্ৰিডৰ মাজত লওঁ কেপিটেল বি আৰু কেপিটেল বি ইহঁতৰ মাজত ক্ৰছ কৰিলে আমি কি পাম F2 জেনেৰেশ্যনত কেপিটেল বি পাম অৰ্থাৎ ই ব্লেকেই হ'ব কেপিটেল বি পাম ইউ ব্লেকেই হ'ব
কেপিটেল বি স্মল বি পাম ইউ ব্লেক এ হ'ব আৰু স্মল বি পাম অৰ্থাৎ ই কি হ'ব হোৱাইট হ'ব ঠিক আছে তো আমি কি পাম ইয়াতো 3:1 পাম তাৰ মানে কি হ'ব কলা হোৱাৰ চান্সেছ 3 বুলি কম আৰু বগা হোৱাৰ চান্সেছ 1 বুলি কম ইয়াতো মনোহাইব্ৰিড ৰেচিঅ একে 3:1 এতিয়া এক্সামত যদি হেয়াৰ কালাৰৰ ওপৰত আহে তে তোমালোকে এইটো ক'বা নি যে আউট অফ সিলেবাছৰ কুৱেশ্যন আহিছে কিন্তু এইটো আউট অফ সিলেবাছ নহয় সিলেবাছৰ ভিতৰৰে কিন্তু কনচেপচুৱেল কুৱেশ্যন আৰু মই ভাবোঁ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনেই আহিব লাগে তেতিয়া কনচেপ্টটো ক্লিয়াৰ হয় আৰু তোমালোকৰ চকু কালাৰৰ ওপৰত যদি আহে যে বগা চকু তোমালোকে চকুৰ মণিৰ কালাৰ দেখিছা কাৰোবাৰ কলা থাকে কাৰোবাৰ বগা থাকে দহা চকু বুলি অসমীয়াত কয় তো কলা চকু আৰু বগা চকু এনেকুৱা দুটা যদি চেম্পল লওঁ তাহাঁতৰ মাজত ক্ৰছ কৰিলে আমি কি পাম তাৰ ওপৰতো তোমালোকে কৰি চাব পাৰা ঠিক আছে গতিকে এই ইয়াৰ যিটো ক্ৰছ কৰাৰ মই যিটো ডায়েগ্ৰাম দিছোঁ কেপিটেল বি আৰু স্মল বি এইটো একদম হুবহু কেপিটেল ডি স্মল টি সৈতে একেই মাত্ৰ কেপিটেল ডি ঠাইত কেপিটেল বি দি দিবা আৰু স্মল টি ক্ষেত্ৰত স্মল বি দি দিবা তো ফাইনেলি আমি কি পাম কেপিটেল ডি স্মল টি ঠাইত কি পাম কেপিটেল বি স্মল বি পাই যাম আৰু আকৌ কি কৰিম কেপিটেল বি স্মল বি আৰু কেপিটেল বি স্মল বি দুটা চেম্পল ল'ম তাহাঁতৰ মাজত ক্ৰছ কৰিম তো ফাইনেলি কেপিটেল বি স্মল বি আৰু স্মল বি পাম ঠিক আছে প্ৰচেছ একেটাই কিন্তু চ' আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু কিবা যদি তোমালোকক সুধিবলগীয়া প্ৰশ্ন আছে তোমালোকে মোক হোৱাটছআপ কৰিব পাৰিবা বা মোৰ ইমেইলো কৰিব পাৰিবা মোৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9706125355 আৰু মোৰ ইমেইল আইডিটো হৈছে surajit.borah38@gmail.com অতি সোনকালে নেক্সট ভিডিঅ'ৰ সৈতে তোমালোকৰ মাজলৈ পুনৰ আহি আছোঁ তেতিয়ালৈ বহুত বহুত ধন্যবাদ